হয় নিশ্চয় ক'ব লাগিব কলকাতা ঘটনা যি মাৰ নোযোৱাৰ পিছতে এটা ইটোৰ পিছত সিটো এটা নাৰকীয় ঘটনা সংঘটিত হৈছে আৰু যোৱাকালি ঢিঙত যি অমানৱিক ঘটনা সংঘটিত হ'ল এগৰাকী কিশোৰী দশম শ্ৰেণীৰ ছাত্ৰী টিউশ্যনৰ পৰা আহোঁতে তিনিজন নৰপেখাৰে যিদৰে তাক ধৰ্ষণ কৰিলে কালি ইয়াৰ পিছতে কিন্তু সৰ্বতে ৰাইজৰ প্ৰতিবাদ পৰিলক্ষিত হৈছে। আমি সামগ্ৰিক পৰিৱেশ দেখাছোঁ মই শিৱসাগৰত উপস্থিত আছোঁ। শিৱসাগৰত দেখাব চেষ্টা কৰিছোঁ 30টাকৈ জাতীয় দল সংগঠনে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত নগৰ দৌলমুখ চাৰিআলিত আৰু যি কলকাতাৰ যি ঘটনা মাৰ নোযোৱাৰ পিছতে সিটোৰ পিছত সিটোৰ ঘটনাই কিন্তু গা কৰি উঠিছে ৰাজ্যখনত আৰু যোৱাকালি যি ঢিঙত যি ঘটনা সংঘটিত ইয়াৰ পিছতে এতিয়া উত্তাল পৰিৱেশ সাব্যস্ত কৰা হৈছে। সৰ্বত্ৰে এতিয়া ৰাইজৰ ইটোৰ পৰা সিটো মূৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বৰ্তমান শিৱসাগৰত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আমি শিৱসাগৰ নগৰত ধৰ্ষণকাৰীক ফাঁচি দিয়ক আদি ধ্বনিৰে কিনে প্ৰতিবাদ উত্তাল কৰা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিক পৰিৱেশ বৰ্তমান পোনপটীয়াভাৱে আমি সামান্য দৰ্শন দেখাৰ চেষ্টা কৰিছোঁ। নিশ্চয় ক'ব লাগিব যি অন্য ঘটনা সংঘটিত হৈছে ইয়াৰ পিছত কিন্তু চৰকাৰখনৰ কোনো দায়িত্ব হাতত লোৱা নাই, পৰিলক্ষিত হোৱা নাই। এগৰাকী মহিলা আছে ইটোৰ পিছত সিটোৰ ঘটনা কি ক'ব এই মুহূৰ্তত আপুনি? চাওক, এইটো আমাৰ কাৰণে আচলতে বহুত দুৰ্ভাগ্যৰ কথা যে ইটোৰ পাছত সিটোৰ ঘটনা, বিশেষকৈ কিশোৰীৰ ক্ষেত্ৰত, নাবালিকাৰ ক্ষেত্ৰত আমি আচলতে ক'ত বাস কৰিছোঁ। আমি আচলতে এই কথাবিলাক ক'বলৈ বেয়া পাইছোঁ যে আমি প্ৰতিটো ক্ষেত্ৰতে প্ৰতিদিনে কি ৰাজপথলৈ ওলাম নেকি নিজৰ নিৰাপত্তা বিচাৰি? গতিকে আমাৰ নিৰাপত্তা কোনে দিব? আমাৰ নিৰাপত্তা সুনিশ্চিত কৰিব চৰকাৰে। আৰু আমি সেইকাৰণে বিচাৰিছোঁ যে আমাৰ চৰকাৰে আমাৰ নাৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এখন কঠোৰ আইন প্ৰণয়ন কৰক আৰু ধৰ্ষণকাৰীৰ বিৰুদ্ধে একমাত্ৰ শাস্তি সেইটো হৈছে তেওঁক ফাঁচি নহ'লে বা এনকাউণ্টাৰ, ইয়াত কোনো দ্বিমত থাকিব নোৱাৰে। আৰু সমগ্ৰ ভাৰতবৰ্ষত এটা প্ৰবল জনমত গঢ়ি উঠিছে যে সকলোৱে একেমুখে স্বীকাৰ কৰিছে যে ধৰ্ষণকাৰীক এনকাউণ্টাৰ বা ফাঁচিয়ে দিব লাগে। তেনে ক্ষেত্ৰত ভাৰত চৰকাৰে বা অসম চৰকাৰে এই আইনখন গৃহীত অসম চৰকাৰে ভাৰত চৰকাৰক কিয় হেঁচা দিব পৰা নাই? এজন মন্ত্ৰী হিচাপে যিহেতু অসমত বাংলাদেশী মূলৰ মিয়াৰ দপদপনি ইমান বেছি হৈছে, গতিকে আমাক এইবিলাকৰ পৰা নিস্তাৰ লাগে। আমি কিমান দিনে এইবিলাক সহ্য কৰি থাকিম? গতিকে এই বিষয়বোৰত চৰকাৰে এটা কঠোৰ পদক্ষেপ লোৱাটো আমি বিচাৰিছোঁ। আছে যিহেতু ক'ব লাগিব কঠোৰ আইন নোহোৱাৰ বাবে প্ৰতিবাৰে এনেকুৱা পুনৰাবৃত্তি হয় বুলি ভাবে নেকি? কি ক'ব? নিশ্চয়কৈ স্বাধীনতা ৭৮ সংখ্যক স্বাধীনতাৰ পাছতো আচলতে আজি আমাৰ অসমৰ ৰাজপথত অসমীয়া জীয়ৰী বোৱাৰীবোৰ আচলতে সুৰক্ষিত নহয়, কোনো কাৰণতে সুৰক্ষিতভাৱে ওলাই আহিব নোৱাৰে। এই ক্ষেত্ৰত গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে আমি চৰকাৰলৈ আহ্বান জনাব বিচাৰিছোঁ, চৰকাৰে যদি এইসকলৰ ওপৰত যদি দৃষ্টামূলক শাস্তিৰ ব্যৱস্থা কৰিব নোৱাৰে তেনেহ'লে ৰাইজৰ ওচৰলৈ পঠিয়াই দিয়ক, ৰাইজে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব। আচলতে খিলঞ্জীয়াৰ ওপৰত অখিলঞ্জীয়া আক্ৰমণ, এয়া খিলঞ্জীয়াৰ ওপৰত বহিৰাগত আক্ৰমণ, এয়া খিলঞ্জীয়াৰ ওপৰত বংগমূলীয় মুছলমানৰ আক্ৰমণ। আপোনালোকে লক্ষ্য কৰিব যে যিসকল লোকে আচলতে ধৰ্ষণ কাৰ্যত জড়িত হৈ থাকে তেওঁলোক একাধিক লোকে আচলতে অত্যাধিক পৰিমাণৰ লোকে আচলতে বংগমূলীয় মুছলমান হয়। আমি বাৰে বাৰে প্ৰত্যক্ষ কৰিছোঁ যে বংগমূলীয় মুছলমানৰ উৎপাতটো, বংগমূলীয় মুছলমানৰ দপদপনি অসমত কালক্ৰমত বৃদ্ধি হ'বলৈ ধৰিছে। গতিকে আমি শিৱসাগৰৰ পৰা আজি আমি সকীয়াই দিছোঁ যে বংগমূলীয় মুছলমানৰ যি দপদপনি, এই দপদপনি বন্ধ হ'ব লাগিব। ধিংকাণ্ডৰ লগত জড়িত যিসকল আচলতে কালপিত আছে, ধিংকাণ্ডৰ লগত জড়িত যিসকল দুখী আছে, এগৰাকী ছোৱালীক ৰাজপথৰ মাজত আচলতে ধৰ্ষণ কৰি দাঁতি কাষত পেলাই থৈ গৈছে, এনেকুৱা ধৰণৰ নাৰকীয় কাণ্ড সংঘটিত কৰা এই দোষীসকলক আচলতে কঠোৰ শাস্তি দিব লাগিব, ৰাজহুৱাকৈ ফাঁচি দিব লাগিব, এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিব লাগিব যাতে বাৰে বাৰে ঘটি থকা এই ঘটনাবোৰ কালক্ৰমত যেতিয়া বৃদ্ধি হৈ গৈ আছে, এই ঘটনাবোৰ কৰাৰ আগত যিকোনো এটা কালপিতে, যিকোনো এটা অপৰাধীয়ে ভাবিবলৈ বাধ্য হয় যে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে আমাৰ লগতো এনেকুৱা অনুৰূপ ধৰণৰ ব্যৱস্থা হ'ব। আৰু লগতে ক'ব খুজিছোঁ যে অসম চৰকাৰৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, অসম চৰকাৰ আচলতে আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমাৰ কথা হ'ল দোষী ব্যক্তি কেইজনক আচলতে অতি শীঘ্ৰে কৰায়ত্ব কৰক আৰু তেওঁলোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। নিশ্চয় ক'ব লাগিব ধন্যবাদ জনাইছোঁ। আমি বুজিত আছে এখন কঠোৰ আইন নোহোৱাৰ বাবে এনেকুৱা গতি হৈছিল আৰু প্ৰতিটো ঘটনাত কিন্তু ড্ৰাগছৰ জড়িত থাকে, ড্ৰাগছৰ আসক্ত থাকে। কি ক'ব এই মুহূৰ্তত আপোনালোকে? নিশ্চিতভাৱে আমি বহুদিনৰ পৰা এটা কথা দাবী উত্থাপন কৰি আছিলোঁ যে নাৰীসকলক সুৰক্ষাৰ কাৰণে এখন আইনৰ প্ৰয়োজন হৈছে, খিলঞ্জীয়াসকলক সুৰক্ষাৰ কাৰণে এখন আইনৰ প্ৰয়োজন হৈছে, ড্ৰাগছ মুক্ত এখন অসম আমি বিচাৰিছোঁ। ইয়াৰ উপৰিও যে আমি এটা কথা সহজেই উপলব্ধি কৰিছোঁ আজিৰ তাৰিখত যে সমগ্ৰ অসমতে বাংলাদেশী মূলৰ মিয়াসকলৰ দপদপনি বৃদ্ধি পাইছে। গতিকে এই বিষয়টো আমাৰ ৰাইজৰ মাজত সৰব আলোচনা হৈছে আৰু আজি আমি মুকলিকৈ ঐতিহাসিক শিৱসাগৰৰ পৰা আমি মিয়াৰ বিৰুদ্ধে আমি যুদ্ধ ঘোষণা কৰিছোঁ। মিয়াসকলৰ দপদপনি আমি দেখিছোঁ সঘনাই, কেৱল মাত্ৰ মিয়া লোকৰ দ্বাৰা আমি নামনি অসমত বিশেষকৈ দেখিছোঁ যে অপৰাধমূলক কাৰ্যবিলাক বৃদ্ধি পাইছে। তেখেতসকলে আজি আমাৰ অসমীয়া জীয়ৰীক আজি ধৰ্ষণ কৰিবলৈ সাহস কৰিলে। এই কথাই প্ৰমাণিত কৰিলে যে আমি খিলঞ্জীয়া লোকে যদি মুখবিলাক বন্ধ কৰি ৰাখোঁ তেতিয়াহ'লে আৰু আমাৰ অসমখনৰ
খিলঞ্জীয়া লোকে অসমত বসবাস কৰিব নোৱাৰিব। গতিকে আমি বিশেষকৈ নামনি অসমৰ খিলঞ্জীয়া লোকসকলক আমি আহ্বান জনাইছোঁ, এই মিয়াসকলৰ বিৰুদ্ধে একত্ৰিত হৈ আপোনালোকে সংগ্ৰাম কৰিবলৈ শিকিব লাগিব। ইমান দিনে তেখেতসকলে উপদ্ৰৱ কৰি থাকে, কিন্তু নামনি অসমত তেখেতসকলৰ বিৰুদ্ধে যেনেদৰে সংগ্ৰাম হ'ব লাগে সেই সংগ্ৰামখন আমি দেখা নাই। আমি উজনি অসমৰ পৰা সংগ্ৰামখন আমি আৰম্ভ কৰি দিছোঁ, ঐতিহাসিক শিৱসাগৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমি সকলোৰে লগত থাকিম। মুঠৰ ওপৰত যিকোনো বিনিময়ত অসমত আমাৰ খিলঞ্জীয়াসকল সুৰক্ষিত হ'ব লাগিব, আৰু মিয়াসকলৰ দপদপনি, মিয়াসকলৰ গুণ্ডাগিৰি, মিয়াসকলৰ দ্বাৰা যিসমূহ অপৰাধ হৈছে, অপৰাধমুক্ত এখন কিন্তু আমি অসম গঢ়ি তুলিব লাগিব। খিলঞ্জীয়া সুৰক্ষিতভাৱে ওলাই আহিছে সচেতন ৰাইজে কি কৰিব? কথাটো একেবাৰে স্পষ্ট। এজন শিৱসাগৰীয়া অসমীয়া মুছলমান যুৱক হিচাপে মই বহুত ধিক্কাৰ দিছোঁ আৰু মই দুখ পাইছোঁ। অসমৰ প্ৰতিটো জাতীয় সমস্যাত মই বিশেষকৈ ওলাই আহোঁ। শিৱসাগৰীয়া অসমীয়া মুছলমান হিচাপে মই এটাই অনুৰোধ মাননীয় মুখ্যমন্ত্ৰীলৈ কৈছোঁ, এই পূৰ্ববংগীয় যি কালপ্ৰিট তিনিটাই আমাৰ সমগ্ৰ অসমৰ মুছলমান অসমীয়া খিলঞ্জীয়া মুছলমানক বদনাম কৰিছে, অতি শীঘ্ৰে এওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। প্ৰয়োজন সাপেক্ষে এনকাউণ্টাৰ কৰিবলৈ মই অসমীয়া মুছলমান হিচাপে, শিৱসাগৰীয়া হিচাপে মই ধিক্কাৰ দিছোঁ, আহ্বান জনাইছোঁ। এয়ে মোৰ অনুৰোধ। ধন্যবাদ। শিৱসাগৰ সামগ্ৰিক পৰিৱেশ কিদৰে পৰিৱেশ সাব্যস্ত কৰিছে আমি ৰাইজে, আমি সামগ্ৰিক পৰিৱেশ কোনোভাৱে অতি শিৱসাগৰৰ পৰা দেখাব চেষ্টা কৰিলোঁ। তাৰ পৰা এটা বাইট ল'লোঁ। আই অসম, আজি আমাৰ অসমত যিটো ঘটনা ঘটিছে, আই স্বৰূপা কামাখ্যা মন্দিৰৰ সেই দুষ্কৰ্ম কৰিবলৈ সেই মানুহজনে ভয় লগা নাই? এই মাতৃভূমি আমাৰ কামাখ্যা দেৱী মা, ইয়াতে যদি এনেকুৱা দুষ্কৰ্ম কৰে, সৰু ল'ৰা ছোৱালীৰ লগত ছোৱালীজনী কি ভাবি কৰিছে? নিজকে ভয় লগা নাই? ঘৰত মা ভনী নাই? কি ভাবিছে সিহঁতে? এই দুষ্কৰ্মৰ পৰিমাণ কি হ'ব? এই মাতৃভূমি আমাৰ কামাখ্যা মাৰ ভূমি, ইয়াত যি ভাবিছে সিহঁতে, যি কৰ্ম কৰিছে তাৰ ফল বাবে মই আহ্বান কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী দেৱক কি এই ঘটনাৰ ফলত তেওঁক ফাঁচি দিয়ে আৰু আমাৰ এই ন্যায় কৰে। এয়ে মই ক'বলৈ বিচাৰিছোঁ।